জয় মা চামুণ্ডা 16 জানুৱাৰী 2025 বৃহস্পতিবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি হৈছে কৃষ্ণ পক্ষৰ তৃতীয়া তিথি, মাহ হৈছে মাঘে। আজি নক্ষত্ৰ পৰিব অশ্লেষা নক্ষত্ৰ 11:17 লৈকে আৰু তাৰ পিছত পৰিব মঘা নক্ষত্ৰ। আৰু আজি কৰণ পৰিব পৰমৰূপে বনিজকৰণ আৰু বৃষ্টিকৰণ আৰু যোগ পৰিব আয়ুষ্মান যোগ। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ পুৱা 11:17 পৰ্যন্ত কৰ্কট ৰাশি হ'ব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ সিংহ ৰাশি পৰিব। আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ যোগ হ'ব কান্তা যোগ। আজি অভিজিত মুহূৰ্তটো আছে 12:09 দুপৰীয়াৰ পৰা 12:51 দুপৰীয়ালৈকে আৰু ৰাহু কালটো আছে 1:49 দুপৰীয়াৰ পৰা 3:08 আবেলিলৈকে। আৰু আজি দিশকুলটো আছে দক্ষিণ দিশত। এতিয়া আহকচোন মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আহিব মেষ ৰাশিৰ কাৰণে। মেষ ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আজি 11টা বজালৈকে বিশেষ শুভ বুলি ক'ব নোৱাৰি। যিকোনো মানসিক অশান্তি হ'ব পাৰে, ভবামতে কামবিলাক নহ'ব পাৰে। 11:30 বজাৰ পৰা আপোনালোকৰ যিকোনো ক্ষেত্ৰতে শুভ সংবাদ আহিব পাৰে, যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে। কিবা এটা যদি চিন্তা চলি আছিলে চিন্তাটো দূৰ কৰাৰ কাৰণে কিবা এটা সলিউশন আপোনালোকৰ আজিৰ দিনটোত 11:30 বজাৰ পিছত ওলাব পাৰে। মানে 11:30 পৰা ৰাতিলৈকে আপোনালোকৰ ভাল দিন থাকিব। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে যিকোনো ক্ষেত্ৰতে আজিৰ দিনটোত আগবেলাৰ ভাগটো বৰ পৰাক্ৰম বৰ দৌৰাদৌৰিৰে যাব। যিসকলে পৰাক্ৰম কৰি ভাল পায়, পৰাক্ৰম কৰাত নিজৰ জীৱনটোৰ কাৰণে মানে লাগি মেলি থকা কাৰণেও আজিৰ দিনটোত শুভ দেখা গৈছে। আৰু পিছবেলাৰ ফাললৈ তেওঁলোকৰ আগবেলাৰ ফাললৈ পৰাক্ৰম থাকিব, বিদ্যাৰ্থীৰ কাৰণেও শুভ। পিছবেলালৈ বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি, মানসিক চাপ বৃদ্ধি হ'ব পাৰে। যিকোনো ক্ষেত্ৰতে তেওঁলোকৰ কৰবাত নহয় কৰবাত চিন্তা আজিৰ দিনটোত লাষ্টৰ ফাললৈ জাগ্ৰত হ'ব পাৰে বা নিজৰ ভিতৰতে কিবা এটা নিজকে লৈ ব্যস্ত থকা বা ধৰক নিজকে লৈ ভিতৰতে চিন্তাত এটাত মগ্ন হৈ থকা, অকণমান টেনচনত থকা তেনেকুৱা টাইপৰ আজি পিছৰ ভাগটোলৈ দিনটো হ'ব পাৰে। আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ কাৰণে আজি আগবেলাৰ ভাগটো বিশেষ এটা শুভ নহ'ব। আগবেলা আপোনালোকে যিকোনো নিবিচাৰি কৰোঁতে যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকে খুব এগ্ৰেছিভ হ'ব বা হোৱাৰ সম্ভাৱনা আছে তেনেকুৱা কামবিলাক আপোনালোকে বৰ্জন কৰাটো ভাল হ'ব। পিছবেলাৰ ভাগলৈ যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে, যিকোনো নতুন মানুহ লগ ধৰা, যিকোনো আপোনালোকৰ ব্যৱসায়িক চৰ্চাৰ কথা আপোনালোকে কৰিব পাৰে। আহিব কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কটৰ কাৰণে আগবেলাৰ ভাগটো ঠিকে দেখা গৈছে। যিকোনো ক্ষেত্ৰতে আপোনালোকে আগবাঢ়িব পাৰে, যিকোনো ডিচিশ্যন লোৱাৰ কাৰণে আপোনালোকৰ ভাল দেখা গৈছে। কিন্তু পিছবেলাৰ ফাললৈ ইমান এটা বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি। সাৱধান অকণমান আপোনালোকে হ'ব লাগিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ চিন্তা বনিব পৰাৰ সম্ভাৱনা দেখা গৈছে। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে বৰ এটা ভাল নহয় আগবেলাৰ ভাগলৈকে। পইচা পাতি খৰচ হোৱাৰ ক্ষেত্ৰত অধিকতা দেখা গৈছে। মুঠতে ধনৰ দিশত আৰ্থিক দিশতো বৰ এটা ভাল নহ'ব আগবেলাৰ ভাগটো। পিছবেলাৰ ভাগলৈ আপোনালোকে যিকোনো শুভ কাম, যিকোনো আলোচনা, যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকে ধৰক কিবা এটা বিশেষ প্লেনিং কৰিব লাগিব, বিশেষ কিবা ভালকে অকণমান চালি জাৰি চাব লাগিব বা বিশেষ অকণমান শুভ কামবিলাক ধৰক আপোনালোকৰ ঘৰত বা আপোনালোকৰ জীৱনত কৰিবলগীয়া যিবিলাক শুভ কাম সেইবিলাকৰ ক্ষেত্ৰতো আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে প্ৰথম আপোনাৰ আগবেলাৰ ভাগটো ভাল। পইচা পাতি লাভৰ ক্ষেত্ৰত যিকোনো লাভালাভ আপোনালোকৰ হোৱাৰ ক্ষেত্ৰত শুভ দেখা গৈছে। বাকী পিছবেলাৰ ভাগলৈ আপোনালোকৰ ভাল নহ'ব। মানসিক ক্লেশ, ধন আদিৰ ব্যয় অধিকতা এইবিলাক দেখা যাব। যিকোনো ক্ষেত্ৰতে আপোনালোকৰ অকণমান টেনচন, অকণমান হতাশা, অকণমান নিৰাশা থাকিব পাৰে। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো বিশেষ এটা শুভ নহয়। যিকোনো কাগজীয়া কামবিলাক আপোনালোকে নকৰিব। পিছবেলালৈ কিন্তু আপোনালোকৰ ভাল দেখা গৈছে। যিকোনো ক্ষেত্ৰতে আপোনালোকে আগবেলাৰ কামবিলাক শুভ নহয়। কাগজ পাতি কাম কৰাৰ কাৰণে, যিকোনো নতুন কাম কৰাৰ কাৰণে, ব্যৱসায় বাণিজ্যৰ লগত জড়িত কাম কৰাৰ কাৰণে কিন্তু পিছবেলাৰ ভাগটো আপোনালোকৰ শুভ যাব। যিকোনো কাম আপোনালোকে যিকোনো আলোচনা, যিকোনো সন্ধি আদিৰ ফালে আপোনালোকে আগবাঢ়িব পাৰিব। বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো ভাগ্যদায়ী দেখা গৈছে। যিকোনো ভাগ্যদায়ক কাম আপোনালোকে কৰিব পাৰে। কিন্তু পিছবেলাৰ ফাললৈ বহুত সাৱধান হ'ব লাগিব। কোনো ধৰণৰ শুভ কাম আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো মানসিক টেনচন, ধন আদিৰ ক্ষতি, যিকোনো ক্ষেত্ৰত চিন্তা আপোনালোকৰ বনি থাকিব পাৰে। কিন্তু পিছবেলাৰ ফাললৈ আপোনালোকৰ যিকোনো নতুন আইডিয়া উৎপন্ন হ'ব পাৰে। ডেইলি ইনকামত অকণমান ইম্প্ৰুভমেণ্ট আহিব পাৰে বা যিকোনো শুভ সংবাদ আপোনালোকে প্ৰাপ্তি কৰিব পাৰে। নহ'লে আপোনালোকে পিছবেলাৰ ফাললৈহে শান্তি পাব পাৰিব। আগবেলা আপোনালোকৰ মাইণ্ডটো ডিষ্টাৰ্ব হৈ থাকিব। এতিয়া আহকচোন মকৰ ৰাশিৰ কাৰণে কওঁ।
মকৰ ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো ভাল দেখা গৈছে, পিছবেলালৈ আপোনালোকৰ নতুন কাম কৰাটো ঠিক নহ'ব। বিশেষ কোনো মহত্ব প্ৰকাশ কৰা মানুহৰ কাৰণে এইবিলাক কাম আপোনালোকে নকৰাটো। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে। কুম্ভ ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো ভাল নহ'ব, কিন্তু পিছবেলাৰ ভালটো আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। যিকোনো শুভ সংবাদ, যিকোনো শুভ কাম আপোনালোকে পিছবেলাৰ ভাগলৈ কৰিব পাৰিব। এতিয়া আহিব মীন ৰাশিৰ কাৰণে। মীন ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো ঠিকে থাকে দেখুৱাইছে। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, নিজৰ কিবা এটা বুদ্ধি বৃত্তিৰ লগত যদি জড়িত কাম কৰি আছে সেইবিলাকৰ ক্ষেত্ৰত শুভ দেখা গৈছে। কিন্তু পিছবেলাৰ ভাগটো আপোনালোকৰ কাৰণে ভাল নহয়। জোখতকৈ বেছি দৌৰা-দৌৰি, চিন্তা আদি সংঘৰ্ষ আপোনালোকৰ জীৱনত হ'ব পাৰে। এতিয়া আপোনালোকে কি মহা উপায় কৰিব যিটোৱে নেকি দিনটোৰ জটিলতাখিনিক নাশ কৰিব পাৰিব। আজি আপোনালোকে পুৱা ধুই আপোনালোকে অলপমান হালধি, অলপমান আপোনালোকে গাখীৰ, অলপমান তুলসী, অলপমান যিকোনো বগা বা হালধীয়া মিষ্টান্ন, লাডু চাডু যি লয় সেইখিনি বস্তু লৈ পেলাই আপোনালোকে মন্দিৰলৈ যাব লাগে। সেই গাখীৰ, হালধি এইবিলাকৰ যিটো মিশ্ৰণ সেইটো আপোনালোকে গছৰ গুৰিত, বিশেষকৈ আহঁত গছ বা বটগছৰ গুৰিত আপোনালোকে দিব লাগে। বটগছ বা আহঁত গছৰ গুৰিত আপোনালোকে এগছ চাকি জ্বলাব লাগে। ঘিউ চাকি যদি জ্বলায় বেষ্ট হ'ব, ঘিউ চাকি জ্বলোৱাটো বহুত ভাল। আৰু সেই চাকি গছত আপোনালোকে ঘিউ চাকি গছ ডাঙৰকৈ জ্বলাই পেলাই তাত 108টা লং দিও আপোনালোকে চাকি গছ প্ৰজ্বলিত কৰিব পাৰে। আৰু মন্দিৰ, যিটো মন্দিৰত যাব বা মন্দিৰৰ যদি আশে-পাশে গছত আপোনালোকে কৰিবলৈ গৈছে তেতিয়াহ'লে মন্দিৰত ভালকৈ পূজা পানী দি পেলাই আপোনালোকে গুচি আহিব লাগে। আৰু গছৰ তলৰ ৰিমেডিটোও আপোনালোকে কৰি দিব লাগে। মুঠতে এইটো ৰিমেডি কৰাৰ পিছত আপোনালোকৰ দিনটো যিমানে অসুখতা নাথাকক কিয় আপোনালোকৰ পাৰ হৈ গুচি যাব। ধন্যবাদ।